লাহৰীঘাটৰ টেঙাগুৰি জৰিবৰত পুখুৰীত বাগৰি পৰিল 14চকীয়া ইটা ভৰ্তি ট্ৰাক। ইটা ভাটাৰ পৰা ইটা ভৰ্তি কৰি গৈ থকা অৱস্থাত বাগৰি পুখুৰীত পৰে ট্ৰাকখন। উল্লেখযোগ্য যে অঞ্চলটোত কেইবাটাও ইটা ভাটাৰ পৰা ইটা কঢ়িওৱা ট্ৰাকে বহু অসুবিধাৰ সৃষ্টি কৰি আহিছে দীৰ্ঘদিন ধৰি। গাঁৱলীয়া ঠেক পথটোৰে 14চকীয়া 16চকীয়া ট্ৰাক চলাচল কৰাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ। জিলা প্ৰশাসনে এই অবৈধ ইটা ভাটাসমূহৰ লগতে নীতি বহিৰ্ভূতভাৱে চলাচল কৰা 14চকীয়া 16চকীয়া ট্ৰাকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া সময়তহে লক্ষণীয় হ'ব। দুটা গাড়ী একলগতে আহিছে, আহি পেলাই এইটো গাড়ী ইয়াত আহি পেলাই ফচি গৈছে। ফচি গ'লে ড্ৰাইভাৰে এই বেগত দিব নোৱাৰে, আগফালেও নিব নোৱাৰে, এনেকুৱা হৈছে। হোৱাৰ পিছতে ড্ৰাইভাৰ নামি গ'ল, লেবাৰ আছিলে লেবাৰ নামি গ'ল। নামি যোৱাৰ পিছতে গাড়ীটো লাহে লাহে ইটো চাইড লাহে লাহে তলফালে গৈ আছে আৰু সেইটো চাইড ওপৰফালে উঠি আছে। এনেকৈ কমচে কম 10-15 মিনিট সময় এনেকুৱা গাড়ী ইয়াতে ৰখি আছিলে। থকাৰ পিছতে গাড়ী পাল্টি খাইছে। 14চকীয়া। এইটো ৰাস্তা এনেকুৱা ৰাস্তাৰ কাৰণে সিহঁতক আমি কেইবাৰ মানা কৰিছোঁ, সিহঁতে নামানে। ইটা ভাটা নাথাকিলেতো তেনেহ'লে গাড়ী ইমান ডাঙৰ গাড়ী এইটো ৰাস্তাত আহিবৰ কোনো দৰকাৰেই নাই আমাৰ। এইটো গাড়ী উত্তৰ ফালৰ পৰা আহিছে, আহি পেলাই এইখিনিত আহি এয়া লাগি আহিছে। আহি যেতিয়া সমানত আছিলে লাহে লাহে গাড়ীটো ডাউন হৈ আছে, এইটো চাইড ডাউন হৈ ড্ৰাইভাৰ নামি গ'লগৈ। গাড়ীটো আৰু 10 মিনিট পিছত এক্সিডেণ্ট হ'ল। তথাপি নামানে সিহঁতে। আৰু বাটা হ'লে সিহঁতক আমি কৈছোঁ 2-3 গাড়ী শিলগুটি চিলগুটি আৰু মাটি সহকাৰে এই যে টুকুৰাবিলাক যে এটা আনি দিবলৈ দিছিলোঁ, সিহঁতে নানে। সিহঁতে তাৰমানে ভাবি আছে সিহঁতৰ নিজৰ ৰাস্তা এইবিলাক। হুমকি মাৰে আৰু ইটা ভাটাৰ কাৰণে হৈ আছে, নহ'লে এনেকা হ'বলৈ নহয়। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।